যোগান বিভাগ হাই হাই যোগান মন্ত্রী কাম না বিভাগ হাই হাই মূল্যবৃদ্ধি রোধ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়াত আছুৰ তীব্ৰ প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি ৰঙিয়াত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সাধাৰণ জনসাধাৰণক মাধমাৰ দি যি এখন চৰকাৰে অসম চৰকাৰখনে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এটা কথা স্পষ্টভাৱে কৰিব বিচাৰিছোঁ হৰিচেচত ব্যস্ত থকা যিগৰাকী যোগান মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া ৰঞ্জিত দাসক অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে আৰু এনে প্ৰতিপলমে তেখেতে যদি পদত্যাগ নকৰে ইয়াৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ হ'ব আৰু আমি ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম হাতে হাতে প্লেকাৰ্ড লৈ ৰঙিয়া নগৰৰ হাইৱে চকত ছাত্ৰ সন্থাৰ কৰ্মীসকলে যোগান মন্ত্ৰী হাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক ইত্যাদি শ্লোগানেৰে নগৰৰ পৰিৱেশ উত্তাল কৰি তোলে আনহাতে মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুতলিকাও দাহ কৰে প্ৰতিবাদকাৰীসকলে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ৰঙিয়াত যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু চৰকাৰক পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ সৰ্বসাধাৰণ ৰাইজক যি মূল্য বৃদ্ধিৰ জৰিয়তে হাৰাশাস্তি কৰিছে এই হাৰাশাস্তি কৰা বন্ধ কৰক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰলজাত সামগ্ৰী ৰন্ধন গেছকে ধৰি যি মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধি হ্ৰাস নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা শান্ত নাথাকে ইয়াতকৈ অধিক জংগী আন্দোলন হ'ব এগৰাকী অদক্ষ অকৰ্মণ্য যোগান মন্ত্ৰী তেওঁ ফেচবুকৰ জৰিয়তে বিভিন্ন পোষ্ট দি থাকে তাৰ পিছতো তেওঁ যোগান বিভাগটো এতিয়ালৈকে কণ্ট্ৰল কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক এই অকৰ্মণ্য যোগান মন্ত্ৰীজনে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে অন্যথা ছাত্ৰ সন্থাই ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব ৰঙিয়াৰ পৰা দিনেশ আগৰৱালৰ ৰিপৰ্ট দ্য নিউজলেণ্ডছ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড